কিন্তু যিসকলে সমাজখন ধুনীয়া হোৱাটো বিচাৰে, ৰিভলিউচন ইজ এ মিনছ টু এন এণ্ড, সি নিজে এণ্ড নহয়। বিপ্লৱ আমি কিয় বিচাৰো? যাতে ৰাজতন্ত্ৰৰ পৰিৱৰ্তন হ'ল, সকলো মানুহে ন্যায্য অধিকাৰ পালে, সমাজখন সমতাৰ ওপৰত প্ৰতিষ্ঠিত হ'ল। কিন্তু যোৱা 50 বছৰত আমি যিমান বিপ্লৱ দেখিছো, বিপ্লৱৰ পৰৱৰ্তী পৰিৱেশত সেই দেশবোৰ ক্ৰমান্বয়ে দুৰ্বল হোৱা আমি দেখিছো, দেশবোৰ দ্বিখণ্ডিত হোৱা আমি দেখিছো, আৰু দেশবিলাকৰ যুৱক যুৱতীয়ে সেই দেশৰ পৰা পলায়ন কৰা আমি দেখিছো। আমাৰ অসমত আমি সৰুকৈ 3টা ডাঙৰ বিপ্লৱ দেখিলো। অসম আন্দোলন দেখিলো। অসম আন্দোলন নিশ্চিতভাৱে সাম্প্ৰতিক সময়কালৰ যোৱা 100 বছৰৰ যদি ভাৰতৰ ৰাজনৈতিক ইতিহাস চাওঁ, অসম আন্দোলন এক বৃহৎ বিপ্লৱ আছে। স্বাভাৱিকভাৱে নেপালৰ জেনজি, বাংলাদেশৰ জেনজি মুভমেণ্টকৈও অসম আন্দোলন বেছি শক্তিশালী আছে। কাৰণ সি অকল জেনজিৰ মুভমেণ্ট নাছিলে, 90 বছৰীয়া আলৰ বৃদ্ধ বনিতাৰ পৰা ক্লাছ 5ত পঢ়া জেনজি জনলৈকে এই আন্দোলন আছে। অসম আন্দোলনৰ পৰৱৰ্তী সময়ত আজি আমি কোনেও সেই আন্দোলনৰ চৰ্চা নকৰো। আমি তাক এটা অধ্যায় হিচাপে পাহৰি যাব খোজো। কাৰণ আন্দোলনে আমাক কি দিলে, কি নিদিলে, তাৰ প্ৰাসংগিক বিশ্লেষণ আজিও আমি কৰিব নোৱাৰো, কৰাৰ বাবে কোনেও চেষ্টা নকৰো। আৰু সেইকাৰণে 10 ডিচেম্বৰৰ দিনা অসমৰ চুকে কোণে নিৰ্মাণ হৈ থকা শ্বহীদ বেদীত ফুল এপাহ দিবলৈও আমি যাবলৈ চেষ্টা নকৰো। তাক আমি পাহৰি যাব খোজো। কিন্তু এই আন্দোলনৰে শ্লোগান আছিলে, তেজ দিম, দেশ নিদিওঁ। আজি নেপাল আৰু বাংলাদেশৰ শ্লোগান অসমে 1979 চনত শুনিছিল।